দোকানৰ পৰা আহিছিলে 10:04 সি ঘৰ সোমাইছে 10:04 ঘৰ সোমাই পেলাই সি ৰুমালখন তাত হ'লে থৈ পেলাই মোবাইলটো থ'লে বোলে পৰিলে চুইচ অফ হ'ল বোলে তেনেকৈ বুলি কৈ থৈ তাৰপিছত সি পাৰ্টি আছিলে বুলি এনেকৈ আগতে জনাইছিলে বোলে দোকানত থাকোঁতে তাৰপিছত পাৰ্টটো নহ'ল নহয় এনাই মই এতিয়া খাই আহোঁ দেই থাকিব লগা হ'ব পাৰি মায়ে কৈছে তোৰ মোবাইলটো বেয়া হ'ল যদি মোৰ মোবাইলটো লৈ যাওঁ তই থাকিব নালাগে দেই তোৰ সাহসতে আমি থাকোঁ মা ভতিজাটো থাকে আৰু সি মানে এটা এইটো ঘৰত থাকে পুৰণা ঘৰটোত তোৰ সাহসতে মই তাকো বোলে সেনাই বুলি কৈছে তই নাথাকিবি আৰু কাৰ লগত পাৰ্টি আছে তই সেইকেইটাক লৈ আহিব লাগিছে ইয়াতে আছে বোলে সেনাই বুলি হ'ল গেটখন খুলি ওলাই গৈ 10টা খুব বেছি 5, 6, 7 সি শুক্ৰবাৰ 27 তাৰিখ 6 মাৰ্চ 2025 সেইদিনাৰ পৰা নিউজ দিয়া হৈছে গৌতম ঢিঙীয়া নহয় কাম কৰে বৰুৱা বেটেৰী হাউচ বালিঘাট নপাওঁতে সেই নগা বিল্ডিঙৰ তাৰ সেই দোকানখনত কাম কৰে মই 9:28 ফোন কৰিছোঁ যে বেটা মায়ে কৈছে 9:25 মানত কৈছে যে দেহা ঘৰলৈ অহা নাই মই এজেহাৰ দিছোঁ শিমলুগুৰি থানা এজেহাৰ দিছোঁ আৰক্ষীয়ে কৈছে কালিও মই গৈছোঁ মহিলা লৈ পেলাই কেইগৰাকীমান তেতিয়া কৈছে আপোনালোকৰ কাম এমাহি হোৱা নাই চলি আছে কৈছে মই কৈছোঁ আপোনালোকে ফুটেজবিলাকতো আমিহে আগে সংগ্ৰহ কৰিছোঁ আপোনালোকেতো ফুটেজবিলাক সংগ্ৰহ কৰা নাই কৈছে আমি ফুটেজ সংগ্ৰহ কৰিবলৈ যাব নালাগে নহয় আমাক দিব আপোনালোকে আগতীয়াকৈ সংগ্ৰহ কৰিছে ভাল কৰিছে এনেকৈ বুলি কৈছে মই কৈছোঁ যে অকণমাকি অকণমাবি মোৰ সম্পদ মানে মোৰ ল'ৰা ডাঙৰটো সম্পদ হেৰাইছে আপোনালোকে য'তে যোনেই থাকে তেওঁ আমাৰ নম্বৰ দিয়া আছে তাত খবৰ কৰিব দেউতাকৰ নম্বৰ আছে 60024135 তেওঁ খবৰ দিব যে মই ডাঙৰ সম্পদ হেৰুৱাইছে মই মানে মোৰ চিন্তা কৰে মা একমাত্ৰ মোৰ ডাঙৰটো সম্পদ হেৰালে সম্পদটোক যেন বিচৰাত সকলোৱে সহায় কৰে আৰু য'তে আছা মই এইটোকে তোমাক আহ্বান জনাইছোঁ যে য'তে আছে সোনকালে নহ'লে জীয়াই থকা টান